নমস্কাৰ। আহৰি টুকটাকলৈ আপোনালোকক মই মীনাক্ষী ডেকাই স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আহৰি টুকটাকত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো কিতাপ সম্পৰ্কে। অলপতে গ্ৰন্থমেলা হৈ গ'ল, গতিকে ভাবিছোঁ গ্ৰন্থৰ ওপৰত থকা মোৰ অলপমান অভিজ্ঞতা আপোনালোকৰ লগত ভাগ বতৰা কৰি লওঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল বেয়া মন্তব্য দিব বুলি মই আশাবাদী। শীত, গ্ৰন্থমেলা আৰু কিছু স্মৃতি। শীতৰ লগত গ্ৰন্থৰ যেন এক ওতঃপ্ৰোত সম্পৰ্ক আছে, কিয়নো শীতৰ আগমনৰ লগে লগে গ্ৰন্থমেলাও আৰম্ভণি হয়। গ্ৰন্থমেলা অহাৰ লগে লগে মনৰ যেন কোনো এটি কোণত গ্ৰন্থত থকা চৰিত্ৰবোৰ জীপাল হৈ উঠে। এনেকুৱা লাগে যেন মই একোখন উপন্যাসৰ একোটা বিশেষ চৰিত্ৰ, আৰু এনেকুৱা অনুভৱ হয় যেন কিতাপখনৰ কাহিনীটো নিজৰ চকুৰ সন্মুখতে হৈ আছে আৰু মই সেই কাহিনীৰ এজন নীৰৱ দৰ্শক। গ্ৰন্থৰ লগত মোৰ সম্পৰ্ক অতি গাঢ়। মনত থকাৰ পৰাই মই পঢ়া প্ৰথমখন কিতাপ আছিল আইতাৰ মুখত শংকৰদেৱ। প্ৰথমখন বুলি এইকাৰণেই কৈছোঁ, স্কুলীয়া কিতাপৰ পৰা আঁতৰি প্ৰথমখন বাহিৰা কিতাপ পঢ়িছিলোঁ। স্কুলত পঢ়ি থাকোঁতে কোনোবা এটা দিনত কিতাপৰ দোকানত বাহিৰা কিতাপ বিচাৰি থকাৰ সময়ত দেউতাই এইখন কিতাপ কিনি দিছিল। সময় বাগৰি স্কুলৰ পৰা কলেজ পালোঁ আৰু কলেজত পুনৰ এই বাহিৰা কিতাপ পঢ়াৰ হেঁপাহ জাগি উঠিল। তাৰ আঁৰত অৱশ্যে কাহিনীও এটাও আছে। মই আৰু মোৰ লগৰ এজনীয়ে কেনেবাকৈ সংসূত্ৰ উলিয়াই দীঘলী পুখুৰীৰ ওচৰত থকা সত্যনাথ বৰা হলৰ ভিতৰত থকা পুথিভঁৰালটোলৈ গৈ কেইদিনমান বহুতো ৰঞ্জু হাজৰিকাৰ কিতাপ আনি পঢ়িছিলোঁ। তাৰপিছত কলেজলৈ আহিল অন্বেষা গ্ৰন্থমেলা। ক্লাছ শেষ হোৱাৰ পিছত যেতিয়া কিতাপৰ মাজত সোমাই পৰোঁ, এনেকুৱা লাগে যেন গোটেই কিতাপবোৰ এফালৰ পৰা কিনি ল'ম আৰু পোকৰ নিচিনাকৈ কুটি কুটি সকলোবোৰ মগজুত ভৰাই থ'ম। আৰু তেনেকৈয়ে উপন্যাসবোৰ পঢ়িবলৈ ল'লোঁ। পঢ়াৰ লগে লগে অৱশ্যে লিখাৰ হেঁপাহ এটাও জাগি উঠিল আৰু লিখিবলৈ প্ৰেৰণা পালোঁ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ পঢ়ি। এনেদৰে সৰু সৰুকৈ লিখি আজি নিজৰ লিখাৰ ওপৰত কনফিডেঞ্চ আহিল। কাৰণ লিখাবোৰ আপোনালোকে আহৰি টুকটাকৰ সৰু সৰু কাহিনীবোৰৰ জৰিয়তে ইতিমধ্যে গম পাইছে। গতিকে মন্তব্য প্ৰকাশ কৰাৰ দায়িত্ব আপোনালোকৰ ওচৰতে। এতিয়া আহিছোঁ আন এটি কথালৈ। বহুদিন আহৰি টুকটাকত একো এটা বিষয়বস্তু উত্থাপন কৰিব পৰা নাই। সেয়েহে মনৰ কোনোবা এটা কোণত আকৌ নতুনকৈ কিবা এটা কৰাৰ হেঁপাহ জাগি উঠিছে আৰু হেঁপাহবোৰক দেখুৱাবলৈ আপোনালোকতো আছে। গতিকে এইবাৰ ভাবিছোঁ মই এতিয়ালৈকে পঢ়ি অহা কিতাপবোৰৰ সাৰমৰ্ম আপোনালোকৰ আগত উপস্থাপন কৰিম। আশা কৰোঁ আপোনালোকে আহৰি টুকটাকৰ সৰু সৰু কাহিনীবোৰক আদৰি লোৱাৰ নিচিনাকৈ এইবাৰো মোৰ এই প্ৰচেষ্টাক আদৰি ল'ব। আপোনালোকৰ সঁহাৰিয়ে হ'ব মোৰ উৎসাহ। গতিকে আপোনালোকৰ সঁহাৰিলৈ মই বাট চাই আজিলৈ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। চাই থাকিব আহৰি টুকটাক।